দুখৰ বিষয় 2008 চনতে কংগ্ৰেছ চৰকাৰৰ দিনত এইখন ৱাটাৰ ছাপ্লাই কাম আৰম্ভ হৈছিল আৰু 6 মাহতে কামখিনি ক্লিয়াৰ হৈছিল। হোৱাৰ পিছত আমাৰ খগজনী এলেকাৰ পানীখন খুবেই বেয়া, আইৰণ হয়, কল চল দিলেও আৰু মানে 90 ফুটতে পানী নোলায়। এইটো কথা চিন্তা কৰি আমাৰ বিধায়ক মহোদয় ইয়াৰ ৱাটাৰ ছাপ্লাইখন দিছিল। দিয়াৰ পিছত আজি 12 বছৰ কাল হৈ গ'ল। ইয়াত এইটো চেণ্টাৰৰ পৰা, এইটো ৱাটাৰ ছাপ্লাইৰ পৰা আমি 12 গিলাচ পানীও পোৱা নাই। তাৰ বিপৰীতে তাৰ পৰিৱেশটো চাওক, মিটাৰখন কিমান জংঘল আৱৰি ধৰিছে, আমাৰ ফিল্টাৰখন কিমান জংঘল আৱৰি ধৰিছে। তাৰপিছত আমাৰ যিখিনি আছে বস্তু আৰু মানে ৰিজাৰ্ভ, মানে কাজিৰঙা ৰিজাৰ্ভৰ নিচিনা হৈ গৈছে। ইয়াত পানী পাবতো দূৰৰ কথা, এনেকুৱা লাগে যেন ইয়াত এটা কাজিৰঙা ৰিজাৰ্ভ হেৰি বনাই থৈছে। আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ ইমান বোলে স্বচ্ছতা, আজিলৈকে এইখন এটা আমাৰ ৰাইজৰ এটা সুবিধাতে বস্তু এটা বনাই দিছিলে ৱাটাৰ ছাপ্লাইখন। আজিলৈকে ইয়াত কোনো এটা অফিচাৰ হওক, কোনো এটা বিভাগীয় কৰ্তৃপক্ষ হওক, কোনো ইয়াৰ খবৰ পাতি নল'লে। এইখিনিয়ে মোৰ ক'বলগীয়া। মই এইটোৱে অনুৰোধ জনাওঁ যে আগন্তুক এই 21 ইলেকশ্যনৰ আগত যাতে আমাৰ এই ৱাটাৰ ছাপ্লাইখন অতি চাফ চিকুণকৈ ৰাখি আকৌ নতুনকৈ যাতে আৰম্ভ হয়, ৰাইজৰ যাতে পানীখিনি ভালদৰে পায়, এয়াই মোৰ কাতৰ অনুৰোধ।